हेलो इब्रान তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য একটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅৰ জৰিয়তে আলোচনা কৰিম 10ম মান শ্ৰেণী সাধাৰণ গণিতৰ অনুসন্ধানী 3.5 ৰ পাৰ্ট 7 অৰ্থাৎ আমি ইয়াতে 4 নম্বৰ প্ৰশ্নৰ 4 নম্বৰৰ পৰা আৰম্ভ কৰিম। 4ৰ পৰা আৰম্ভ কৰিম। ভিডিঅটো আৰম্ভ কৰাৰ আগতে যদি তোমালোকে চেনেলখনত নতুন আহিছা এনেকুৱা অতি প্ৰয়োজনীয় ভিডিঅ পাবলৈ চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। এতিয়া প্ৰশ্ন চোৱা। 4 নম্বৰ প্ৰশ্নটো আছিল তলৰ সমস্যাবোৰক লৈ ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু যিকোনো বীজীয় পদ্ধতিৰে হিয়তৰ সমাধান উলিওৱা। যিকোনো বীজীয় পদ্ধতিৰে সমাধান উলিয়াব লাগে। এতিয়া 4 নম্বৰ প্ৰশ্ন চাবা। 4 দুখন ঠাই A আৰু B ৰ দূৰত্ব হল 100 কিলোমিটাৰ আৰু এখন গাড়ী A ৰ পৰা আৰু একে সময়তে আন এখন গাড়ী B ৰ পৰা ৰাওনা হয়। সো দুখন দূৰত্বৰ মাজত 100 আমাৰ ডিসটেন্সটো কিমান 100 A ৰ পৰা B লৈ কিমান ডিসটেন্স হল 100। এটা গাড়ী কি কৰিছে A ৰ পৰা ষ্টাৰ্ট হৈছে B ৰ পৰা ষ্টাৰ্ট হৈছে একে দিশলৈ গৈ আছে তেন্তে হিয়ত 5 ঘন্টা পিছত লগ হয়। কিমান ঘন্টা পিছত লগ হয় 5 ঘন্টা। আৰু যদি ইহতৰ এখনে আনখনৰ দিশলৈ যাত্ৰা কৰে তেন্তে 1 ঘন্টা পিছত লগ হয়। এনেকৈ আহিলে 1 ঘন্টা। এতিয়া গাড়ী দুখনৰ পথকৰ গতি কিমান? প্ৰথম চোৱা দুটা গাড়ী প্ৰথম গাড়ী চোৱা লেট প্ৰথম গাড়ীৰ দ্ৰুতি কিমান x কিলোমিটাৰ পাৰ ঘন্টা। দ্বিতীয় গাড়ীৰ দ্ৰুতি y কিলোমিটাৰ পাৰ ঘন্টা। আৰু ইয়াত আমাৰ মুঠ দূৰত্ব কিমান? মুঠ দূৰত্ব আমাৰ কিমান হৈ আছে 100 কিলোমিটাৰ। এতিয়া প্ৰথম শৰ্ত মতে চাবা। একমৰ শৰ্ত মতে বা প্ৰথম প্ৰশ্ন মতে চাবা কি কৈছে আমাক ইয়াত যে গাড়ী দুখনে কি কৰিছে একে দিশতে গতি কৰিছে। একে দিশত যদি গতি কৰে তেতিয়া হলে ইহতৰ লগ লগা দূৰত্বৰ ক্ষেত্ৰত দুইটাৰে স্পিড আমি কি কৰিম লগ লগাৰ ক্ষেত্ৰত আমি মাইনাস কৰিম। এতিয়া আমাৰ প্ৰথম গাড়ীৰ স্পিড আছিল x মাইনাস y ইকুৱেল হোৱা ডিসটেন্স হল আমাৰ কিমান 100 আৰু সময় লাগিছে কিমান সময়ত 5 ঘন্টা। অৰ্থাৎ তোমালোকে জানা যে s ইকুৱেল d বাই t আছিল। তোমালোকে 9 ৰ সাধাৰণ বিজ্ঞানত পাইছা এটো। এতিয়া x মাইনাস y এটো দূৰত্ব তলত বহাইছো সময় স্পিড হৈ গল এখিনি। এতিয়া x মাইনাস y 5 100 কেবাৰ 20 বাৰ অৰ্থাৎ 10 ত 2 বাৰ 0 ত 0 বাৰ। এতিয়া আমি 100 মান ৰাখি দিম। মাইনাসত আছে y ইফালে গলে প্লাস 20 প্লাস y ইকুৱেশন 1। আকৌ চাবা দ্বিতীয় শর্ত মতে আমি কি পাইছো? দ্বিতীয় শর্ত মতে আমি পাইছো যে ইহতে কি কৰে যদি ইহতে এখনে আনখনৰ দিশলৈ যাত্ৰা কৰে বিপৰীত দিশত যাত্ৰা কৰে তেতিয়াহলে আমি সংযোগ কৰি দিম x y ইকুৱেল কিমান চোৱা 1 ঘন্টা পিছত লগ হয় দূৰত্ব হল 100 আৰু সময় হল 1। এটো ইকুৱেশন 1 আছিল। এতিয়া আমি কি কৰিম ইয়াতে x ৰ মানটো বহুৱাই দিম 20 প্লাস y আগতে আছে 1 100 কেবাৰ 100 বাৰ। কৰ পৰা পালো ইকুৱেশন 1 ৰ পৰা। এতিয়া চাবা 20 প্লাসত আছে ইফালে গলে মাইনাস y কিমান y হ'ব 2y ইকুৱেল 100 মাইনাস 20 দুই পূৰণ হৈ আছে ইফালে গলে হৰণ 80/2। এতেকে y ইকুৱেল 280 কেবাৰ 40 বাৰ অৰ্থাৎ y ৰ মান কিমান পালো 40। এতিয়া ইকুৱেশন 1 ইমপ্লাইজ কৰিম আমি। ইকুৱেশন 1 ত চাবা কি আছে x ইকুৱেল 20 প্লাস y ৰ মান আমি কিমান পাইছো 40 কিমান হৈ যাব 60 20 আৰু 40 60। আকৌ লিখি দি আছো x ইকুৱেল আমি পাইছো 20 প্লাস y 20 প্লাস y ৰ মান কিমান পাইছো 40 কিমান হৈ যাব আমাৰ 60 হৈ যাব। গতিকে আমি x ৰ মান পালো 60 y ৰ মান পালো 40। এতেকে আমি লিখি দিম গাড়ী দুখনৰ
গাড়ী দুখনৰ দ্ৰুতি ক্ৰমে 60 কিলোমিটাৰ পাৰ ঘণ্টা আৰু 40 কিলোমিটাৰ পাৰ ঘণ্টা। তোমালোকে নিশ্চয় বুজি পাইছা। আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। 5 নম্বৰ প্ৰশ্ন চাবা। এটা আয়তৰ যদি দৈৰ্ঘ্যক 5 একক হ্ৰাস কৰা হয়, 5 একক হ্ৰাস কৰা হয়, অৰ্থাৎ সেন্টিমিটাৰ মিটাৰ একো দিয়া নাই, একক হিচাপে দিছে, আৰু প্ৰস্থক 3 একক বৃদ্ধি কৰা হয়। এটা আয়ত আমি দৈৰ্ঘ্যক 5 একক কমাই দিছো, সাপোজ এনেকুৱা, প্ৰস্থক আমি 3 একক বৃদ্ধি কৰিছো। এতিয়া তেন্তে ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস পায়। মানে কালি যেটো আছে দিক প্ৰস্থ, অৰ্থাৎ x y, যদি x আমি প্ৰস্থ ধৰো, x যদি দিক ধৰো, y টো প্ৰস্থ ধৰো, কিমান কমি যায়? 9 কমি যায়। যদি ইয়াৰ দৈৰ্ঘ্যক 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰো, তেন্তে ই কালি 67 বৰ্গ একক বৃদ্ধি পায়। আয়তটোৰ দিক আৰু প্ৰস্থ উলোৱা। আমি এতিয়া দিক আৰু প্ৰস্থ ধৰি লম। সলিউশন, লেট দিক আমি কিমান ধৰিছো? x একক, প্ৰস্থ y একক। একমৰ শৰ্ত মতে যদি দৈৰ্ঘ্যক 5 একক হ্ৰাস কৰা হয়, তোমালোকে জানা আয়ত কালিৰ সূত্ৰ কিমান? দিক পূৰণ প্ৰস্থ হয়। দিক ইনটু প্ৰস্থ ইকুৱেল কালি। এতিয়া আমি দিক লিখিম। দিক আমি কিমান কৰিম? 5 একক হ্ৰাস কৰিম, অৰ্থাৎ কমাই দিম, x - 5 ইনটু নিদিলেও হ'ব, ব্ৰেকেট আছে, প্ৰস্থক 3 একক বৃদ্ধি কৰা, y + 3 ইকুৱেল কালি। কালি কিমান? 9 বৰ্গ একক কমি যায়, হ্ৰাস পায়, গতিকে কালি হ'ব আমাৰ xy - 9, xy - 9। এতিয়া চাবা, x ৰ লগত আমি পূৰণ কৰিম y + 3 -5 ৰ লগত পূৰণ কৰিম y + 3 ইকুৱেল xy - 9। x into x xy, x into y xy, plus 3 into x 3x, minus 5 into y 5y, minus plus minus 3 × 15 xy - 9। এতিয়া চাবা, x y, x টো চোৱা, প্লাছত আছে, ইফালেও প্লাছত আছে, xy xy দুইটা একে আছে, সেইকাৰণে আমি কাটি দিছো। এতিয়া 3x minus 5y minus 15 equal minus 9। আমি যেহেতু প্রতিস্থাপনত কৰিম, এটা চলক মান ৰাখি দিম, 3x equal minus 9, so 15 to plus minus ত আছে, ইফালে আহিলে plus, plus 15 minus 5y minus ত আছে, ইফালে আহিলে plus 5y। 3 পূৰণ হৈ আছে, ইফালে গলে হৰণ, x equal 3 ওপৰত হ'ব 15 ৰ পৰা 9 গুচি গলে কিমান থাকে? 6 plus 5y, 6 plus 5y equation 1। দ্বিতীয় শর্ত মতে চোৱা, দ্বিতীয় শর্ত মতে আমাক কৈছে, দ্বিতীয় শর্ত মতে আমাক কৈছে যে যদি ইয়াৰ দৈৰ্ঘ্য 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা, তেন্তে কালি 67 বৰ্গ একক বৃদ্ধি পায়। দিক পূৰণ প্ৰস্থ ইকুৱেল কালি। এতিয়া চাবা, আমি দিগক 3 একক বঢ়াই দিম, x + 3, আৰু প্ৰস্থক কিমান বঢ়াই দিম? প্ৰস্থক আমি 2 একক বঢ়াই দিম, y + 2। কালি কিমান বাঢ়ি যাব? xy কালি হল 67, xy কালি তাৰ লগত কিমান বাঢ়িছে? 67। এতিয়া চাবা, x টোক আমি x + 3 ভাঙি দিম, y + 2 লগত পূৰণ কৰিম, x এৰে y + 2 পূৰণ কৰিলো, +3 y + 2 পূৰণ ইকুৱেল xy + 67। চাবা, x into y xy plus 2 into x twice x, 3 into y 3y, 3 দুগুণ কিমান? 6 xy plus 67। xy প্লাছত xy প্লাছত দুইফালে সেম সেম আছে, xy xy কাটি দিছো আমি। এতিয়া twice x plus 3y equal plus 6 equal 67 plus 6 আছিল, ইফালে গলে মাইনাস, আকৌ লিখিছো চোৱা, twice x plus 3y equal
67 সন্মুখত লিখিছো সেইকাৰণে প্লাসটো শো কৰা নাই +6 আছে ইফালে গলে -6 এতিয়া আমি x ৰ মানটো বহুৱাই দিম কিমান পাইছো ইকুৱেশ্যন 1 ত 6 + 5y 6 + 5y by 3 plus 3y equals about 67 or plus 6 গুছি গলে কি থাকিব 61 কৰ পৰা পাইছো 1 ৰ পৰা এতিয়া 2 যেটো 3 ত না যায় ওপৰত পূৰণ কৰি দিম 2 6 গুণ 12 2 5 গুণ 10 তলত 3 plus 3y equals 61 এতিয়া 3y ৰ তল কি আছে একো নাই মানে 1 আছে আমি এলসিএম লৈ লম 1 আৰু 3 লহাগু 3 3 3 ত একবাৰ 12 1 পূৰণ 12 12 10y plus 1 3 কেবাৰ 3 বাৰ 3 3 গুণ 9 9y equals 61 এতিয়া 12 plus 10y আৰু 9y 19y equal 3 হৰণ হৈ আছে ইফালে গলে পুৰা 3 গুণ 3 3 6 গুণ 18 এতিয়া 12 প্লাস হৈ আছে ইফালে গলে মাইনাস 19y সন্মুখত প্লাস লিখিব নালাগে 183 minus 12 তে 19 পূৰণ হৈ আছে ইফালে গলে হৰণ 3 ৰ পৰা 2 গলে 1 থাকে 8 ৰ পৰা 1 গলে 7 1 এতিয়া চাবা y equal 19171 ত কেবাৰ যায় 9 বাৰ কেনেকৈ যায় চোৱা 9 9 গুণ 81 1 হাতত কিমান থাকিল 8 9 গুণ 9 আৰু আতে কিমান 17 171 এতিয়া আমি ইকুৱেশ্যন 1 ইমপ্লাইজ কৰিম ইকুৱেশ্যন 1 ত চোৱা কি আছে যে 6 plus 5y by 3 x equal 6 plus 5y by 3 এটা x ৰ মান আমি কিমান পাই y ৰ মান আমি কিমান পাইছো 9 by 3 6 plus সবা 5 9 গুণ 45 by 3 ইয়াতে কৰিম আমি এতিয়া সো 6 plus 45 কিমান হয় 51 by 3 3 5ত কেবাৰ একবাৰ 21ত কেবাৰ 7 বাৰ 3 5ত একবাৰ গলে 2 থাকে 21ত কেবাৰ 7 বাৰ এতেকে আমি কি পালো দিক পালো কিমান এতেকে দিক x ইকুৱেল আমি কিমান পালো 17 একক আৰু প্ৰস্থ আমি কিমান পালো প্ৰস্থ y ইকুৱেল আমি কিমান পালো y মান পাইছো 9 একক ভিডিওটো এখিনি আছিল তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু পৰৱৰ্তী ভিডিওৰ লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে চাই লবা